লাখ টকা ইনকাম কৰিব পাৰে এটা ৰাতিৰ ভিতৰতে হয় আৰু সেয়া কাম সম্ভৱ কৰি তুলিছে আমাৰ থলুৱা এজন অসমীয়া ল'ৰাই হয় আৰু তেওঁৰ কথাটো শুনি খুব বেছি ভাল লাগিলে যিটো সময়ত আমাৰ অসমৰ পৰা বহু ল'ৰা ছোৱালীয়ে অসমত কাম নাই বুলি বহিৰাজ্যলৈ গুচি যায় তেনেকুৱা স্থলতে কিন্তু আমাৰ থলুৱা অসমীয়া এজন ব্যক্তিয়ে তেওঁ কৈছে যে অসমত কামেই কাম বোলে আমি কাম ইমানেই কাম বেছি পাওঁ বোলে কাম আমি কৰিব নোৱাৰোঁ য'ত নেকি তেওঁ একেটা ৰাতিৰ ভিতৰতে বহু লাখ টকা ইনকাম কৰিব পাৰে পেণ্ডেলবিলাক নিৰ্মাণ কৰে আৰু খুব কম খৰচত তেওঁ ৰাইজক আমাৰ বিশেষকৈ অসমীয়া ৰাইজক তেওঁ দিবৰ কাৰণে চেষ্টা কৰে আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ পেণ্ডেল বা এনেকুৱা ধৰণৰ টেণ্ট হাউচৰ যদি কিবা সামগ্ৰী যদি আপোনালোকে বিচাৰে আপোনালোকে এই স্ক্ৰীনত দেখি থকা নম্বৰটোত ফোন কৰি আমাৰ থলুৱা অসমীয়া এজন ব্যক্তিৰ পৰা আপোনালোকে তেওঁৰ পৰা সহায় সহযোগিতা আপোনালোকে বিচাৰিব পাৰিব আৰু খুব সুন্দৰকৈ টেণ্ট হাউচত যিমানবিলাক বস্তু প্ৰয়োজন হয় সকলোবিলাক বস্তু আপোনালোকে এই স্ক্ৰীনত দিয়া নম্বৰটোতে আপোনালোকক যোগাযোগ কৰিলে পাব